সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ বাৰ্ষিক যোজনা অনুসৰি যিহেতু দ্বিতীয় একক মূল্যাংকন এই মাহতে, গতিকে সপ্তম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ কোনসমূহ পাঠ দ্বিতীয় একক মূল্যাংকনত লোৱা হৈছে, ব্যাকৰণ কি আছে আৰু ইয়াৰ প্ৰশ্নোত্তৰ কেনেধৰণৰ হ'ব, ভিডিঅ'টিৰ জৰিয়তে আগবঢ়াব বিচৰা হৈছে। আশা কৰোঁ সকলোৱে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাবা। প্ৰথমে আছে একাদশ পাঠ অস্মাকম পৰ্যাবৰণম। এই পাঠটোৰ পৰা বিশেষকৈ তেনেকুৱা ধৰণে প্ৰশ্ন নাই, যদিও ইয়াৰ পৰা প্ৰশ্ন সৃষ্টি কৰিব পাৰি। প্ৰথমতেই আমি যেনেকৈ ইয়া ভূমি য়স্য জলং য়স্য বায়ু পৰিতঃ বিদ্যতে তৎসৰ্বং মিলিত अस्माकं পৰ্যাবৰণং কথ্যতে। গতিকে আমি ইয়াত পৰ্যাবৰণ কাক বোলে এই প্ৰশ্নটো ইয়াৰ পৰা অৱতাৰণা কৰিব পাৰি। সেইকাৰণে তোমালোকে প্ৰথম সেইটোৱেই চাবা যে পৰ্যাবৰণ কি। তাৰ উপৰিও বিভিন্ন ধৰণৰ প্ৰশ্ন ইয়াৰ পৰা নিৰ্মাণ কৰিব পাৰি। কাৰ্বন ডাই অক্সাইড বায়ু কহ বহিৰ্বিসৃজতি, অক্সিজেন বায়ু কহ গৃহীণাত ইত্যাদি ধৰণে প্ৰশ্ন হ'ব পাৰে। তাৰপৰা প্ৰশ্ন হিচাপে অভ্যাসতে দিয়া হৈছে প্ৰথমতে সমাৰ্থক শব্দ লিখাটো। সমাৰ্থক শব্দ লিখিবলৈ দিয়া হৈছে জনানাং মনুষ্যানাং ভূমি পৃথিৱী বায়ু পৱনঃ জলং তুয়ং পাদপাः বৃক্ষাः ভৱনানি গৃহানি আকাশः গগনः প্ৰাণীনাম জীৱানাম নিদায়ুঃ তাপঃ। এনেকুৱা ধৰণে ৰিক্ত স্থান আনি আছে, খালী ঠাই পূৰ কৰিব লাগে। পাঠটোৰ মাজতে আছে। ৩ নম্বৰত আছে শব্দান উদাহৰণ অনুসাৰং একবচনে পূৰ্বটোত। এই শব্দখিনি একবচনলৈ নিব লাগে। যেনেকৈ উদাহৰণত দেখুৱাইছে বনানাং বনস্য, বৃক্ষাः বৃক্ষঃ, এনেকুৱা ধৰণে। তাৰ পিছৰ প্ৰশ্নত দিয়া হৈছে অধুলিখিতানাং শব্দানাং বিলোমান শব্দান লিখাটো। বিলোম শব্দ লিখিব লাগে। গতিকে কেনেকুৱা ধৰণে আছে ষষ্ঠ অষষ্ঠ জীৱনস্য মৰণস্য বহিঃ অন্তঃ, এনেকুৱা ধৰণে আছে। তাৰ পাছৰখিনি দিয়া হৈছে কি কৰিছে অধুলিখিতানাং শুদ্ধ বাক্যানাং সমক্ষ আম অশুদ্ধ বাক্যানাং সমক্ষং ন ইতি লিখাটো। বাক্যকেইটা দিয়া হৈছে, যিকেইটা বাক্য শুদ্ধ তাত আম আৰু যিকেইটা নহয় ন, অৰ্থাৎ বাক্য সংশোধনীৰ বাবে ইয়াত দিয়া হৈছে। তাৰপিছতে শব্দ অৰ্থ দিয়া হৈছে। শব্দ অৰ্থখিনিও চাবা। যদি ইয়াত হিন্দীত অৰ্থখিনি দিয়া হৈছে, তথাপিতো আমাৰ বাবে ই অসমীয়াতে প্ৰয়োজন হয়। দশম পাঠত দিয়া হৈছে নীতি নৱনীতম। নীতি নৱনীতমৰ কেইবাটাও শ্লোক আছে। শ্লোকসমূহ তোমালোকে কণ্ঠস্থ কৰিবা। 2 নম্বৰত লিখা বা 3 নম্বৰত লিখা এনেধৰণে ইয়াত দিব পাৰি। গতিকে প্ৰথম শ্লোকটো লেখা বা 3 নম্বৰটো লেখা বা 2 নম্বৰটো লেখা, এনেকৈ ধৰণে সংখ্যা ক'ব পাৰি। তেনেকুৱা ধৰণে প্ৰশ্ন হয়। গতিকে তোমালোকে এইখিনি মুখস্থ কৰোঁতে ক্ৰম অনুসৰি মুখস্থ কৰিবা। যেনেকৈ পিতা স্বৰ্গঃ পিতা ধৰ্মঃ পিতা হি পৰমং তপঃ পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্ব দেৱতাঃ। এইটো 1 নম্বৰ। পুস্তকস্থা তুয়া বিদ্যা পৰহস্তগতং দানম কায়্য কালে সমুৎপন্নে ন সা বিদ্যা ন তদ্ধনম। এতিয়া 2 নম্বৰ। তেনেধৰণে ক্ৰম মনত ৰাখিব লাগিব যে মই এইটো কেই নম্বৰ শ্লোক লিখিব লাগে। গতিকে সেই নম্বৰ শ্লোকটো কি হ'ল, ধৰি লোৱা 3 নম্বৰ শ্লোক দিলে। 3 নম্বৰ শ্লোক বুলি দিলে আমি কোনটো শ্লোক ল'ব লাগিব? বিদ্যা দদাতি বিনয়ং বিনয়াত অতি পাত্ৰতাম পাত্ৰত্বাৎ ধনম আপনোতি ধনাৎ ধৰ্মঃ ততঃ সুখম। অভ্যাসত দিয়া হৈছে শব্দানাং অৰ্থসহ মেলনম। শব্দখিনি অৰ্থসহ মিলাব লাগে। তাৰপিছতে দিয়া আছে শ্লোকানাং স্বৰং বাচনং কুৰুটো। শ্লোকসমূহ কণ্ঠস্থ কৰিবলৈ দিয়া হ'ল। তাৰপিছতে আকৌ মিলাবলৈ দিয়া হ'ল। 4 নম্বৰ দিয়া হ'ল খালী ঠাই পূৰ কৰিবলৈ। 5 নম্বৰ দিয়া হৈছে একপদনে উত্তৰত বিদ্যা কিং দদাতি বিনয়ম, এনেধৰণে এটা শব্দতে হ'ব। যিহেতু তেনেধৰণে প্ৰশ্নই আছে, প্ৰশ্নাং উত্তৰণি লিখোঁতে যিহেতু প্ৰথমতে আমি একপদনে লিখিলোঁ, পিছৰ প্ৰশ্নোত্তৰখিনি আমি কৰোঁতে সদায় সম্পূৰ্ণ বাক্যত লিখিবলৈ চেষ্টা কৰিব লাগিব। অৰ্থাৎ প্ৰথমখিনি পূৰ্ণ বাক্য নহয় কাৰণে পিছৰখিনি পূৰ্ণ বাক্য ন। তাৰপিছতে শব্দ অৰ্থ আছে। শব্দ অৰ্থখিনি ভাল ধৰণে চাবা। ধৰি লওক কেনেকুৱা ধৰণৰ শব্দ ইয়াৰ পৰা আহিব পাৰে। আমি পাঠটোৰ অনুবাদখিনি যদি কৰি গৈছোঁ, অনুবাদখিনি যদি ভালকৈ চাইছোঁ, তেতিয়াহ'লে এই শব্দ অৰ্থৰ ক্ষেত্ৰত আমাৰ কোনো সমস্যাৰ সৃষ্টি নহয়। ত্ৰয়োদশ পাঠত দিয়া আছে বিজ্ঞানস্য চমৎকাৰঃ। বিজ্ঞানস্য চমৎকাৰঃ এই পাঠটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে। ইয়াৰ কোনো দুটা শাৰী তুলি দি তাৰ অসমীয়া অনুবাদ কৰিবলৈও দিব পৰা যায়। তেনেকুৱা ধৰণৰ প্ৰশ্ন হয়। অভ্যাসত একপদনে উত্তৰত এটা শব্দত উত্তৰ দিবলৈ দিয়া হৈছে। পূৰ্ণ বাক্যনে উত্তৰত সম্পূৰ্ণ বাক্যত উত্তৰ দিবলৈ। পদ পৰিচয় দিয়াতাম পদ পৰিচয় দিবলৈ দিয়া হৈছে। এটা কৰি দিয়া হৈছে যে আকাশী। আকাশী শব্দ, আকাশ শব্দ আৰু বিভক্তিটো কি হ'ব?
সপ্তমী বিভক্তি একবচনী এন প্ৰয়োগ হৈ আছে তৃতীয় বিভক্তি একবচন পৰমাণুঃ সমাচাৰ পত্ৰানাম ভাষণানি না চায় ইয়াত্তাসু এইখিনি ইতিমধ্যে আমি আগৰ পাঠ আলোচনা কৰোঁতে প্ৰশ্নোত্তৰসমূহ লিখিতভাৱেও দিয়া আছে আৰু আলোচনাও কৰা আছে গতিকে সেইখিনি তোমালোকে ভালদৰে চাবা ইয়াৰ পিছতে শব্দৰূপৰ আধাৰ হিচাপে প্ৰথমৰ পৰা সপ্তমী বিভক্তিলৈকে কেনেধৰণে শব্দৰূপ লিখিব পাৰি পুলিংগ শব্দৰূপ ইয়াত দেখুওৱা হৈছে সেইখিনি চাবা ইয়াত দিছে চতুৰ্দশ পাঠ হোলিকা উৎসৱ এইটো মূল্যাংকনৰ বাবে দিয়া হোৱা নাই গতিকে এইটো পাঠ তোমালোকে নাচালেও হ'ব পঞ্চদশ পাঠত আছে মনসা শততম স্মৰণীয়ম ইয়াত কি কৰা হয় কেতিয়াবা 3 নম্বৰ স্তৱকটো লেখা বা 2 নম্বৰ স্তৱকটো লেখা এনেধৰণেও প্ৰশ্ন কৰা হয় এইটো তোমালোকে অন্ততঃ প্ৰথম দুটা স্তৱক হলো ভাল ধৰণে মুখস্থ কৰি ৰাখিবা তাৰপিছতে আমি পিছৰখিনি দিলেও তেনেধৰণে চাব পাৰিম যে কি নম্বৰ স্তৱকটো লিখিবলৈ দিছে সেই ধৰণে আমি লিখিব লাগিব এতিয়া প্ৰথম দুটা স্তৱকত দিয়া আছে কি মনসা শততম স্মৰণীয়ম বচসা শততং বদনীয়ম লোকহিতং মম কৰণীয়ম ন ভোগ ভৱনে ৰমণীয়ম ন সুখ শয়নে শয়নীয়ম অহৰ নিশং জাগৰণীয়ম লোকহিতং মম কৰণীয়ম এইখিনি সুৰতো গাব পাৰি গতিকে তোমালোকে যেনেধৰণে ভাল পোৱা যেনেধৰণে কৰিলে সোনকালে কণ্ঠস্থ হয় তেনেধৰণে কৰি ল'বা তাৰপিছত আমি 3 নম্বৰ প্ৰশ্নলৈ আহিলোঁ 3 নম্বৰ প্ৰশ্নত ৰিক্ত স্থানৰ প্ৰয়োগত গীতটো যদি ভাল ধৰণে কণ্ঠস্থ থাকে খালি ঠাইখিনি অতি সহজে পূৰণ কৰিব পাৰিবা তাৰপিছত যিটো শ্লোকানাং মেলত শ্লোকসমূহ ইটো অংশৰ লগত সিটো অংশ মিলাব লাগে সেইখিনিও সহজ হৈ পৰিব শেষৰ পাঠটো দিয়া হৈছে বুদ্ধিমান বীৰবলহ গতিকে বুদ্ধিমান বীৰবলহ পাঠটো ভাল ধৰণে চাবা অসমীয়া অনুবাদৰ সৈতে এইটো পাঠৰ পৰাও তেনেধৰণে কেইটামান শাৰী তুলি দিব পাৰি অসমীয়া অৰ্থ লিখিবৰ কাৰণে অনুবাদ কৰিবৰ কাৰণে আকৌ প্ৰশ্নোত্তৰ আছে একপদনে উত্তৰ লিখত এটা শব্দৰ উত্তৰ লিখিব লাগে পূৰ্ণ বাক্যনৰ উত্তৰত সম্পূৰ্ণ বাক্যৰ উত্তৰ লিখিব লাগে প্ৰশ্ন নিৰ্মাণং কুৰুত প্ৰশ্ন নিৰ্মাণ কৰিব লাগে 4 নম্বৰতে দিয়া আছে বাক্য সংশোধন কৰিব লাগে পাঠত দিয়া অনুসৰি বাক্যসমূহ ইয়াত দিয়া হোৱা নাই গতিকে সেইখিনি পাঠৰলৈ চাই পেলাই তোমালোকে বাক্যটো শুদ্ধ কৰিব লাগিব তাৰপিছতে আকৌ দিয়া হ'ল বিভক্তি নিৰ্ণয় কৰিব লাগে ৰেখাংকিত যিখিনি শব্দ আছে সেই শব্দখিনি কোন বিভক্তিত আছে হেতু লিখিব লাগে এটা উদাহৰণ দিছে বুদ্ধিমান বীৰবলহ বুদ্ধিমান চতুৰস্য আছিল প্ৰথম বিভক্তি বীৰবলহ ঘোষণম ষষ্ঠী বিভক্তি বহুবচন আশ্ৰয়েন তৃতীয় বিভক্তি ভোজনায় চতুৰ্থী বিভক্তি দুগ্ধস্য ষষ্ঠী বিভক্তি মহাপাত্ৰী সপ্তমী বিভক্তি গতিকে এইখিনি বিভক্তি কৰি দেখুৱাব লাগে তাৰপিছত দিয়ে কুষ্ঠকান উচিৰান শব্দান চিত্ৱা ৰিক্ত স্থানানিপুৰত বন্ধনীৰ ভিতৰত শুদ্ধ শব্দটো দিয়া আছে সেই শব্দটো প্ৰয়োগ কৰি পেলাই ব্যৱহাৰ কৰি ইয়াত বাক্যটো শুদ্ধ কৰিব লাগে তাৰপিছতে আমি শব্দৰূপ আৰু ধাতুৰূপলৈ যাম ধাতুৰূপ দিয়া হৈছে পা লটত আছে পিবতি পিবতহ পিবন্তি পিবসি পিবতহ পিবতহ পিবামি পিবাবহ পিবামহ লুটত আছে পিবতু পিবতম পিবন্তু পিব পিবতম পিবত পিবানি পিবাব পিবামহ লঙত আছে অপিবত অপিবতম অপিবন অপিব অপিবতম অপিবত অপিবম অপিবাব অপিবাম বিধিলিংগত আছে তেনেকৈ পিবেত পিবেতম পিবেয়ুহু পিবে পিবেতম পিবেত পিবেয়ম পিবেব পিবেম লিটত আছে পাশ্যতি পাশ্যতঃ পাশ্যন্তি পাশ্যসি পাশ্যতঃ পাশ্যতঃ পাশ্যমি পাশ্যবহ পাশ্যমহ শব্দৰূপ নৰখন আছে নৰহ নৰৌ নৰাহা নৰম নৰৌ নৰান নৰেন নৰাভ্যম নৰীহ নৰায় নৰেভ্যম নৰেভ্য নৰাত নৰাভ্যম নৰেভ্য নৰস্য নৰয়ুহু নৰানাম নৰে নৰেয়ুহু নৰেষু নৰ নৰো নৰা আৰু ডিখন দিয়া আছে ডিখন একেবাৰে সহজ দ্ৰৌ দ্ৰে দ্ৰে দ্ৰৌ দ্ৰে দ্ৰে দ্যাভ্যম 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 জয়ু 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 সেইখন তেনেধৰণে কৰিলেই হ'ব নৰখনো পঞ্চম শ্ৰেণী পাই অহা ৰাম শব্দৰ দৰেই অতি সহজে কণ্ঠস্থ হ'ব গতিকে শব্দৰূপ আৰু ধাতুৰূপ ইমানেই আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠলৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী নতুন পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ